মাৰধৰ কৰিছে, তালিবানৰ দৰে মাৰধৰ কৰিছে জুবিনদাৰ কাৰণে। কিন্তু তেখেতে জুবিনদাৰ কাৰণে মাৰ খালা। খোজকাঢ়িব পৰা নাই, গোটেই সৰ্বশৰীৰটো বিষ। জুবিনদা নিব আহিব নেকি, গোটেই সৰ্বশৰীৰটোত মাৰিছে, খচিছে। তাৰপিছত আজাৰা থানাত মাৰাৰ পিছত DSP অফিচত লৈ যাই পেলাই তাতেও মোক তালিবানৰ দৰে শাস্তি দিছে। মানে ইফালে ইফালে গোটেই ঘেৰাল দিছে। আমি কিন্তু এইটো এনাই এৰি নেদো। জুবিনদাৰো ন্যায় লাগে আৰু অজিত ভূঞাৰো আমাক ন্যায় লাগে। জুবিন অনুৰাগী হোৱাৰ অপৰাধত তালিবানী শাস্তিৰ সন্মুখীন শুৱালকুছিৰ এজন যুৱক। হাৰ্থুপ জুবিনৰ নাম লৈ যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ। জুবিনৰ নশ্বৰ দেহ গুৱাহাটী বিমানবন্দৰত অহাৰ প্ৰাক্ষণত লাখ লাখ জুবিন অনুৰাগী উপস্থিত হৈছিল গুৱাহাটী বিমানবন্দৰৰ চৌহদত। তাৰ মাজতে জুবিনক চাবলৈ উপস্থিত হৈছিল কামৰূপৰ বামুণ্ডীৰ জুবিন অনুৰাগী এজন যুৱক অজিত ভূঞা। সেইদিনা বিমানবন্দৰ চৌহদত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত আছিল অজিত ভূঞা আৰু এই অপৰাধত ৭ অক্টোবৰৰ নিশা আৰক্ষীয়ে ঘৰৰ পৰা উঠাই নিয়ে অজিত ভূঞা। প্ৰথম নিশা শুৱালকুছি আৰক্ষী থানাত নিশা কটায় যদিও পিছদিনা পুৱাই আজৰা আৰক্ষীয়ে পুনৰ যুৱকজনক লৈ যায়। সেইদিনা যুৱকজনক নিশা আজৰা আৰক্ষীয়ে তালিবানী শাস্তি দিয়ে বুলি অভিযোগ যুৱকজনৰ। দিনা জুবিনদা মাৰা গৈছিল ছিংগাপুৰত। তাৰে পিছত যেতিয়া অসমত অনা হৈছিল তেতিয়া আমি মিনিমাম 11টা মানত গৈছিলোঁ জুবিনদাক চাবলৈ। যাওঁতে আমাৰ হয়তো তাতে কিবা বহুত মানুহ আছিল, হয়তো কিবা কিবি হ'বও পাৰে। তাৰ নেক্সট একো নাই। তাৰ সিদিনা 7 তাৰিখে এই বাথান থানা আহিছে শুৱালকুছিত, আহি পেলাই মোক উঠাই লৈ গৈছে ৰাতি। লৈ যাই পেলাই তাৰ পিছদিনা আজাৰা থানাই লৈ গৈছে। লৈ যাই পেলাই মানে মোক বহুত মানে মাৰধৰ কৰিছে, তালিবানৰ দৰে মাৰধৰ কৰিছে। মই এতিয়ালৈকে ভালকে খোজকাঢ়িব পৰা নাই, গোটেই সৰ্বশৰীৰটো বিষ আৰু তালিবানৰ দৰে মানে গোটেই সৰ্বশৰীৰটোত মাৰিছে, খচিছে, আছে এইবিলাক চিনবিলাক আছে। তাৰপিছত আজাৰা থানাত মাৰাৰ পিছত আৰু মোক জালুকবাৰীত DSP অফিচত লৈ গৈছে। লৈ যাই পেলাই তাতেও মোক তালিবানৰ দৰে শাস্তি দিছে। মানে আজৰা আৰক্ষীৰ মৃদুপৱন কাকতিৰ নেতৃত্বত যুৱকজনক থানাৰ ভিতৰতে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ আহত যুৱকজনৰ। আৰোপ অনুসৰি আৰক্ষীয়ে প্ৰতিটো প্ৰহাৰত ভিক্টৰ দাসৰ নাম ল'বলৈ হেঁচা প্ৰয়োগ কৰে বুলি অভিযোগ। জুবিনদাৰ কাৰণে আৰু মাৰি আছে জয় জুবিনদাকো এইবিলাকো জুবিনদা নিব আহিব নেকি, তোক আহিব নেকি, এইবিলাক কৈ মাৰিছে মোক। মানে হাৰ্থুপ জুবিন গাৰ্গৰ নাম লৈও যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ। বৰ্তমান যুৱকজন খোজকাঢ়িব নোৱাৰা অৱস্থাত অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। কিন্তু যদি সিৰ কিবা দোষ আছিল, মাকেতো লুকাই থলা হয়, গতিকে মাকে লুকাই থোৱা নাই, আছে বুলি কৈছে। ইফালে ইফালে গোটেই ঘেৰাল দিছে। বাৰু নিছি তেনেকৈতো মাৰিব নালাগে, কিন্তু তেখেতে জুবিনদাৰ কাৰণে মাৰ খালা। তেখেতে মাৰ খাব লগা ল'ৰাও নহয়। আমি কিন্তু এইটো এনাই আমি এৰি নেদো বাকী মহিলাবিলাকে, কিন্তু আমাক জুবিনদাৰো ন্যায় লাগে আৰু অজিত ভূঞাৰো আমাক ন্যায় লাগে। যি সময়ত জুবিনক ন্যায় দিব পৰা নাই চৰকাৰে, যি সময়ত সমগ্ৰ অসমবাসীয়ে বিচাৰিছে জুবিনৰ ন্যায়, তেনে সময়ত এগৰাকী জুবিন অনুৰাগী চৰকাৰ আৰু প্ৰশাসনে তালিবানী শাস্তি প্ৰদান কৰি কিহৰ ইংগিত প্ৰদান কৰিছে তাকে লৈ এতিয়া ভুক্তভোগী পৰিয়ালৰ ক্ষোভ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ট্ৰেণ্ড নিউজ।